আমাৰ ট্ৰেইনিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ট্ৰেইনিং 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি খুবেই এক্সাইটেড। আমি দুবাৰকৈ চেম্পিয়ন হয় আৰু আমি চেষ্টা কৰিম যাতে আমি ট্ৰফিটো আকৌ নিজৰ ঘৰতে ৰাখিব পাৰোঁ। আলুদ্দিন আজাৰীয়ে পুনৰ জইন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড পাইঅ'চিত, কেনেকুৱা হ'ব আকৌ আপোনালোকেতো জানেই সি কেনেকুৱা টাইপৰ প্লেয়াৰ। মোক ক'বলগীয়া বিশেষ একো নাই, কাৰণ আপোনালোকে চবেই দেখিছে সি কি টাইপৰ প্লেয়াৰ। এটা লেজেণ্ড হয় নৰ্থ ইষ্ট ইউনাইটেড FC। অকল নৰ্থ ইষ্টৰে নহয়, এটা ISLৰে হওক বা ডুৰেণ্ট কাপৰে হওক, চবৰে সি এজন লেজেণ্ড হয় আৰু তেওঁৰ লগত খেলিবৰ কাৰণে বহুত এক্সাইটেড মই, কাৰণ তেওঁৰ পৰা বহুত শিকিবলৈ পাওঁ মই। ৱৰ্ল্ড কাপ আপুনি কিহক ছাপোৰ্ট কৰিছে? আপুনি কাক ছাপোৰ্ট কৰিছে, স্পেইন নে আৰ্জেণ্টিনা? আৰ্জেণ্টিনা, ময়ো আৰ্জেণ্টিনাই দিয়ক। আমাৰ ট্ৰেইনিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ট্ৰেইনিং 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি খুবেই এক্সাইটেড। আমি দুবাৰকৈ চেম্পিয়ন হয় আৰু আমি চেষ্টা কৰিম যাতে আমি ট্ৰফিটো আকৌ নিজৰ ঘৰতে ৰাখিব পাৰোঁ। আলুদ্দিন আজাৰীয়ে পুনৰ জইন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড পাইঅ'চিত, কেনেকুৱা হ'ব আকৌ আপোনালোকেতো জানেই সি কেনেকুৱা টাইপৰ প্লেয়াৰ। মোক ক'বলগীয়া বিশেষ একো নাই, কাৰণ আপোনালোকে চবেই দেখিছে সি কি টাইপৰ প্লেয়াৰ। এটা লেজেণ্ড হয় নৰ্থ ইষ্ট ইউনাইটেড FC। অকল নৰ্থ ইষ্টৰে নহয়, এটা ISLৰে হওক বা ডুৰেণ্ট কাপৰে হওক, চবৰে সি এজন লেজেণ্ড হয় আৰু তেওঁৰ লগত খেলিবৰ কাৰণে বহুত এক্সাইটেড মই, কাৰণ তেওঁৰ পৰা বহুত শিকিবলৈ পাওঁ মই। ৱৰ্ল্ড কাপ আপুনি কিহক ছাপোৰ্ট কৰিছে? আপুনি কাক ছাপোৰ্ট কৰিছে, স্পেইন নে আৰ্জেণ্টিনা? আৰ্জেণ্টিনা, ময়ো আৰ্জেণ্টিনাই দিয়ক। আমাৰ ট্ৰেইনিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ট্ৰেইনিং 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি খুবেই এক্সাইটেড। আমি দুবাৰকৈ চেম্পিয়ন হয় আৰু আমি চেষ্টা কৰিম যাতে আমি ট্ৰফিটো আকৌ নিজৰ ঘৰতে ৰাখিব পাৰোঁ। আলুদ্দিন আজাৰীয়ে পুনৰ জইন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড পাইঅ'চিত, কেনেকুৱা হ'ব আকৌ আপোনালোকেতো জানেই সি কেনেকুৱা টাইপৰ প্লেয়াৰ। মোক ক'বলগীয়া বিশেষ একো নাই, কাৰণ আপোনালোকে চবেই দেখিছে সি কি টাইপৰ প্লেয়াৰ। এটা লেজেণ্ড হয় নৰ্থ ইষ্ট ইউনাইটেড FC। অকল নৰ্থ ইষ্টৰে নহয়, এটা ISLৰে হওক বা ডুৰেণ্ট কাপৰে হওক, চবৰে সি এজন লেজেণ্ড হয় আৰু তেওঁৰ লগত খেলিবৰ কাৰণে বহুত এক্সাইটেড মই, কাৰণ তেওঁৰ পৰা বহুত শিকিবলৈ পাওঁ মই। ৱৰ্ল্ড কাপ আপুনি কিহক ছাপোৰ্ট কৰিছে? আপুনি কাক ছাপোৰ্ট কৰিছে, স্পেইন নে আৰ্জেণ্টিনা? আৰ্জেণ্টিনা, ময়ো আৰ্জেণ্টিনাই দিয়ক। আমাৰ ট্ৰেইনিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। ট্ৰেইনিং 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি খুবেই এক্সাইটেড। আমি দুবাৰকৈ চেম্পিয়ন হয় আৰু আমি চেষ্টা কৰিম যাতে আমি ট্ৰফিটো আকৌ নিজৰ ঘৰতে ৰাখিব পাৰোঁ। আলুদ্দিন আজাৰীয়ে পুনৰ জইন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড পাইঅ'চিত, কেনেকুৱা হ'ব আকৌ আপোনালোকেতো জানেই সি কেনেকুৱা টাইপৰ প্লেয়াৰ। মোক ক'বলগীয়া বিশেষ একো নাই, কাৰণ আপোনালোকে চবেই দেখিছে সি কি টাইপৰ প্লেয়াৰ। এটা লেজেণ্ড হয় নৰ্থ ইষ্ট ইউনাইটেড FC। অকল নৰ্থ ইষ্টৰে নহয়, এটা ISLৰে হওক বা ডুৰেণ্ট কাপৰে হওক, চবৰে সি এজন লেজেণ্ড হয় আৰু তেওঁৰ লগত খেলিবৰ কাৰণে বহুত এক্সাইটেড মই, কাৰণ তেওঁৰ পৰা বহুত শিকিবলৈ পাওঁ মই। ৱৰ্ল্ড কাপ আপুনি কিহক ছাপোৰ্ট কৰিছে? আপুনি কাক ছাপোৰ্ট কৰিছে, স্পেইন নে আৰ্জেণ্টিনা? আৰ্জেণ্টিনা, ময়ো আৰ্জেণ্টিনাই দিয়ক। ঠিক আছে।